Hello student, welcome to my YouTube channel. সকলোকে ইমৰান আসাম একাডেমি ইউটিউব চেনেল স্বাগতম। সো মই আজি তোমালোকৰ মাজলৈ এটা গুড নিউজ লৈ আহিছো। সো বেংক বিভাগৰ চাকৰি 2025 বৰ্ষৰ ইতিমধ্যে নোটিফিকেশন আউট হৈছে। টোটাল পোষ্ট আছে 500টা আৰু কণ্ট্ৰ বেংকে এই পোষ্ট মুকলি কৰিছে আৰু পোষ্টৰ নাম হৈছে অফিস এসিস্টেন্ট পিয়নৰ চাকৰি হয়। সো এই বেংকত চাকৰি কৰাৰ কাৰণে এডুকেশন কোৱালিফিকেশন কি লাগিব, এজ লিমিট কি, স্যালাৰি কেনেকুৱা ধৰণৰ হ'ব আৰু লাষ্ট ডেট কি হয়। সো এই সম্পৰ্কে আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম। সো গতিকে বলকচোন আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। সো বেংক অফ বৰোদা ৰিক্ৰুটমেণ্ট 2025 অফিস এসিস্টেন্ট পিয়ন 500 পোষ্ট। সো বেংক অফ বৰোদা ফালৰ পৰা 2025 বৰ্ষত 500টা পোষ্ট ইতিমধ্যে মুকলি হৈছে। Bank of Baroda Recruitment 2025 Overview. Name of the organization Bank of Baroda. Last date 23 তাৰিখ 5/2025. So তোমালোকক দিয়া আছে লাষ্ট ডেট 23 তাৰিখ আৰু তোমালোকে পাৰিলে 23 তাৰিখৰ আগতে আবেদন কৰি ল'বা আৰু আবেদন প্ৰক্ৰিয়া কেনে ধৰণৰ হ'ব সো আমি অলপ পিছতে আলোচনা কৰিম। আৰু যিসকল শিক্ষাৰ্থী বেংকত চাকৰি কৰিব বুলি ইচ্ছুক সো সেইসকল প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰে আৰু টোটাল ভ্যাকেন্সি দিয়া আছে 500 পোষ্ট। নেম অফ দ্য পোষ্ট অফিস এসিস্টেন্ট পিয়ন। মোড অফ এপ্লিকেশন অনলাইন যোগে তোমালোকে এপ্লিকেশন কৰিব লাগিব, অনলাইন কৰিব লাগিব। ক্যাটেগৰি দিয়া আছে বেংক জব আৰু জব লোকেশন দিয়া আছে অল ইণ্ডিয়া। সো অল ইণ্ডিয়াৰ শিক্ষাৰ্থীসকলে আবেদন কৰিব পাৰিব, মেল ফিমেল বুলি কোনো কথা নাই ইয়াত। সো সকলো ক্যান্ডিডেটে আবেদন কৰিব পাৰিব আৰু অফিচিয়েল ওয়েবসাইট দিয়া আছে। সো তোমালোকে এই অফিচিয়েল ওয়েবসাইটত গৈ অনলাইন প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰে বা অনলাইন কৰিব পাৰে। বেংক অফ বৰোদা ৰিক্ৰুটমেণ্ট 2025 ভ্যাকেন্সি ডিটেইলছ। নেম অফ দ্য পোষ্ট অফিস এসিস্টেন্ট পিয়ন আৰু পোষ্ট দিয়া আছে 500টা। ষ্টেট উইচ ভ্যাকেন্সি। সো কোনটো ষ্টেটত কিমানটা ভ্যাকেন্সি খালী হৈছে সো এতিয়া আমি এই সম্পৰ্কে আলোচনা কৰিম। অন্ধ্ৰ প্ৰদেশত আছে 22টা পদ খালী হৈছে, অসমত আছে 4টা পদ মাত্ৰ, বিহাৰত আছে 23টা, ছত্তীশগড়ত আছে 1টা, ছত্তীশগড়ত আছে 12টা পদ আৰু দাদৰা এণ্ড নগৰ হাভেলীত আছে 1টা, দিল্লীত আছে 10টা, গোৱাত আছে 3টা, গুজৰাটত আছে 80টা পদ, হাৰিয়ানাত আছে 11টা, জম্মু আৰু কাশ্মীৰত আছে 1টা, ঝাৰখণ্ডত আছে 10টা, কৰ্ণাটকত আছে 31টা, কেৰালাত 19টা পদ খালী হৈছে, মধ্যপ্ৰদেশত আছে 16টা, মহাৰাষ্ট্ৰত আছে 29টা, মণিপুৰত 1টা, মিজোৰামত 0, পুডুচেৰী 0, পাঞ্জাবত খালী হৈছে 14টা পোষ্ট, ৰাজস্থানত আছে 46, তামিলনাডুত আছে 24, তেলেংগানাত 13টা, উত্তৰ প্ৰদেশত আছে 83, উত্তৰাখণ্ডত আছে 10টা আৰু ৱেষ্ট বেংগলত আছে 14টা পদ। এতিয়া আমি আলোচনা কৰিম বয়স কিমান হ'ব লাগিব। The candidate should not be less than 18 years of age and not more than 26 years. So 18 বছৰৰ তলত হ'লে নহ'ব আৰু 26 ইয়াৰৰ ওপৰত হ'লেও নহ'ব। সো তোমালোকে 18 পৰা 26 বছৰৰ বয়সৰ ল'ৰা ছোৱালীহে কেৱল আবেদন কৰিব পাৰিব আৰু তোমালোকৰ এটা এপ্লিকেশ্যন ফিজ ধৰি দিয়া হৈছে, ধাৰ্য কৰা হৈছে। জেনাৰেল কেণ্ডিডেটছৰ কাৰণে 600 rupees, OBC কেণ্ডিডেটছৰ কাৰণে 600 rupees, EWS কেণ্ডিডেটৰ কাৰণে 600, ST কেণ্ডিডেটৰ বাবে 100 rupees, SC কেণ্ডিডেটৰ বাবে 100 rupees। সো তোমালোকে অনলাইন যোগে এই ফিজসমূহ দিব লাগিব আৰু যদি কোনো শিক্ষাৰ্থী বা প্ৰাৰ্থী যদি ইচ্ছুক বেংকত চাকৰি কৰিব বুলি ভাবি আছে তেন্তে পলম নকৰি অনতিপলমে অনলাইন যোগে আবেদন কৰিব পাৰিব আৰু তোমালোকে এই পদত চাকৰি কৰিবলৈ হ'লে তোমালোকে এক্সাম দিব লাগিব, 80 মাৰ্কৰ এক্সাম হ'ব। সো মই এইটো আলোচনা কৰা নাই। সো তোমালোকে বেংক অফ বৰোদাৰ যি ৱেবছাইট আছে এই ৱেবছাইটত গৈ তোমালোকে সমগ্ৰ ডিটেইলছ চেক কৰিব পাৰিব আৰু যদি এই আজিৰ ভিডিঅ'টো তোমালোকৰ ভাল লাগিছে তেন্তে প্লিজ এটা লাইক কৰিবা আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা।